শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত দিব এনেকে নহয় আপোনালোকে লাইন আপ কৰক প্ৰতিবাদ এনেকে নহয় আপোনালোকে এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে বিহাৰী গুণ্ডাৰ বিৰুদ্ধে এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায় আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক এইবাৰ উল্টাই পিটা হ'ব নো FIR নো কেছ ডাইৰেক্ট একশ্যন একদম চিধা কথা আৰু আমাৰ মানুহক আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম নহ'ব এইটো কাম আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ প্ৰত্যেক মানুহ দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ আৰু আমি জীয়া জাতি হয় মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব হ'ব পাৰোঁ দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয় এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয় একদম স্পষ্ট কথা ধন্যবাদ জয় আই অসম আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে কি কথা এইবিলাক যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো অধিকাৰৰ কাৰণে ওলাই আহিছো আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলো টুইট নেটিত কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে এইটো আমি নেদেখিলো এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক কিহৰ শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত দিব যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব হয় নে নহয় আজিৰ পৰা এখন সংগ্ৰাম এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয় সেইকাৰণে আমি কওঁ হ'ব পাৰোঁ আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় সহ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ আকৌ কৈ দিছো অসম পুলিচক তৰিলে দেশ মৰিলে স্বৰ্গ এইবিলাক আৰু নহ'ব বহুত গুণ্ডামি হ'ল 17 চনৰ পৰা মাৰ খাই আহিছো 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাথাকে আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন হয় নে নহয় ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে মৰাৰ পিছত প্ৰতিবাদ হ'ল প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু লাল চাহ আৰু চিংৰা আৰু আমাৰ কাৰণে 3 মাহ জেল সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা আমাৰ কাৰণে জামিনটো 3 মাহ জেল আপোনালোকৰ আইনখন ক'ত যায়গে মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকো কিন্তু মই আজি আপোনালোকক কৈ দিছো আজি প্ৰশাসনক কৈ দিছো স্বাভিমানে আমি জেলত থাকো কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো